Hello beautiful soul, welcome back to Healing Soul. Healing Soul স্বাগতম জনাইছোঁ যেহেতু বহুত দিন লগ পোৱা নাই তথাপিও আপোনালোকৰ কাৰণে আজি মই লৈ আহিছোঁ মাৰ্চ মাহৰ ৰিডিং আৰু আপোনালোকে ৰিডিংটো আপোনালোকৰ নিজৰ লগত গাইডেন্স হিচাপে ল'বৰ কাৰণে এনাৰ্জি এক্সচেঞ্জ হিচাপে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত লিখিব পাইল 1 পাইল 2 আৰু পাইল 3 মানে যি চিলেক্ট কৰিছে চ' যিসকলে পাইল 1 চিলেক্ট কৰিছে লিখক আৰু পাইল 1 হৈছে এয়া তো আপোনালোকৰ কাৰণে আপোনালোকক সাৱধান কৰি দিয়া হৈছে যে আপোনালোকে বহুত কেয়াৰফুলি যাব লাগিব আৰু যিকোনো বস্তুত আপোনালোকে সোমাল ল'ব বহুত ভাবি চিন্তি কৰিব লাগিব আৰু কোনোবাই যদি আপোনাক ডমিনেট কৰিব বিচাৰে এই মাহত আপুনি ডমিনেট হ'ব নালাগিব কাৰণ আপোনাৰ ডমিনেট যদি এবাৰ হৈছে আপুনি একেবাৰে মানে বহুতখিনি হেৰুৱাব পাৰে আৰু যি পাইলটো চিলেক্ট কৰিছে তেওঁলোকৰ কাৰণেও সাৱধান কৰি দিয়া হৈছে যে তেওঁলোকে যিখিনি ধৰি আছে ন হোল্ড কৰি আছে সেইখিনি আপোনালোকে লেট গো কৰিব লাগিব আৰু কিবা বেমাৰ আজাৰ যদি হোৱাৰ সম্ভাৱনা বেমাৰ আজাৰৰ নিচিনা কিবা যদি পাইছে আপোনালোকে মানে লগালগ আপোনালোকে কনচাল্ট কৰিব লাগিব এনেকুৱা নহয় কি সৰু কিবা কিবি হৈছে এনেকৈ আপোনালোকে ভাবি ৰাখি থ'লে নহ'ব তো আপোনালোকৰ নিজৰ মাজতে বহুতখিনি বস্তু লুকাই আছে সেইখিনি আপোনালোকে এতিয়া উলিয়াবলৈ চেষ্টা কৰিব আৰু পাইল 3 যোনে চিলেক্ট কৰিছে তেওঁলোকৰ কাৰণে এতিয়া অলপ সময় ৰেষ্ট কৰাৰ মানে অলপ সময় চিন্তা যি বা কিবা এটা যদি কামত আগ্ৰহী হৈ গৈছে অকণমান হোল্ড কৰক ৰৈ দিয়ক অকণমান চিন্তা কৰক ডিপলি চিন্তা কৰক আৰু বহুত কাম কৰি দিছে আপোনালোকে ৰেষ্ট লওক এইখিনি সময়ত আপোনালোকে ৰেষ্ট লোৱা আৰু অকণমান ভাবা চিন্তা কৰাৰ সময় চ' আপোনালোকক এনেকৈ এয়া হৈছে জেনেৰেল গাইডেন্স পাৰ্চনেল গাইডেন্সৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰে DM কৰিব পাৰে তো আপোনালোকক যদি আৰু লাগে আপোনালোকে প্লিজ কমেণ্টত লিখিবলৈ নাপাহৰিব আপোনালোকলৈ এনেকৈ জেনেৰেল গাইডেন্স আনি থাকিম বাই